ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মই চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 5th চেমৰ অসমীয়া গদ্য সাহিত্য পেপাৰখনৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নটো হ'ল ৰুক্মিণী হৰণ নাটকখনৰ কাহিনীভাগ ক'ৰ পৰা লোৱা? ইয়াৰ কাহিনীত কি ৰসৰ সমাৱেশ ঘটিছে? আলোচনা কৰা। উত্তৰটি হ'ল শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা ৰুক্মিণী হৰণ নাটকখনৰ কাহিনীভাগ ভাগৱত পুৰাণৰ 10ম স্কন্ধৰ 52 আৰু 54 অধ্যায় আৰু হৰিবংশ পুৰাণৰ পৰা লোৱা হৈছে। ভাগৱতত বৰ্ণিত শ্ৰীকৃষ্ণ ৰুক্মিণীৰ বিয়াৰ আখ্যানক নাট্য ৰূপত উপস্থাপন কৰি শংকৰদেৱে অসমৰ নাট্য সাহিত্যত এক নৱযুগৰ সূচনা কৰিছিল। কাহিনীৰ সংক্ষেপ: বিদৰ্ভৰ ৰাজকুমাৰী ৰুক্মিণী সৌন্দৰ্য গুণ আৰু ভক্তিৰ বাবে খ্যাত। তেওঁ ভগৱান শ্ৰীকৃষ্ণক মনেৰে স্বামীৰূপে বাঞ্ছা কৰে আৰু এজন দূতৰ সহায়ত কৃষ্ণলৈ পত্ৰ পঠিয়ায়। কিন্তু ৰুক্মিণীৰ ভাতৃ ৰুক্মবীৰে ৰুক্মিণীৰ বিয়াৰ খবৰ শুনি দুষ্ট চক্ৰান্ত কৰি ৰাজপুত্ৰ শিশুপালৰ সৈতে ৰুক্মিণীৰ বিয়া ঠিক কৰে। ৰুক্মিণীৰ পত্ৰ পঢ়ি কৃষ্ণ দ্ৰুতভাৱে বিদৰ্ভলৈ যাত্ৰা কৰে। বিয়াৰ পূৰ্বে ৰুক্মিণী মন্দিৰত পূজা কৰিবলৈ গলে কৃষ্ণই তেওঁক অপহৰণ কৰে। ইয়াৰ পিছত ৰুক্মবীৰে সেনাৰ সৈতে কৃষ্ণৰ সংঘৰ্ষ হয় আৰু ৰুক্মবীৰৰ পৰাজয় ঘটে। অন্তত কৃষ্ণ ৰুক্মিণীৰ শুভ বিবাহেৰে নাটকৰ অন্ত হয়। নাটৰ ৰসৰ আলোচনা: ৰুক্মিণী হৰণ নাটকখনত নাট্যশাস্ত্ৰীয় ৰসৰ বহুমুখী সমাহাৰ পোৱা যায়। প্ৰথমতে শৃংগাৰ ৰস। নাটকৰ মুখ্য ৰস ৰুক্মিণীৰ কৃষ্ণপ্ৰেম, পত্ৰলেখন, মিলন, আকাংক্ষা, কৃষ্ণৰ বীৰত্ব আৰু দুয়োজনৰ বিবাহ। ইয়াত শৃংগাৰ ৰসৰ উজ্জ্বল প্ৰকাশ ঘটে। দ্বিতীয়তে বীৰৰস। কৃষ্ণৰ দুঃসাহসী অভিযান, সেনাৰ সৈতে যুদ্ধ, ৰুক্মবীৰৰ পৰাজয় ইত্যাদি অংশত বীৰ ৰস প্ৰকাশ পাইছে। তৃতীয়তে কৰুণ ৰস। ৰুক্মিণীৰ অন্তৰত শংকা, আতংক, শিশুপালৰ সৈতে বিয়াৰ আশংকা, বিদায়ৰ ব্যাকুলতা আদি কৰুণ ৰসত পৰিপূৰ্ণ। চতুৰ্থতে হাস্যৰস। নাটকৰ কিছুমান সংলাপত চতুৰতা আৰু কৌতুকমূলক ভাৱ প্ৰকাশ পাইছে। পঞ্চমতে অদ্ভুত ৰস। কৃষ্ণৰ দেৱত্ব, অপৰূপ লীলা, অপহৰণৰ দৃশ্য ইত্যাদিত অদ্ভুত ৰসৰ আভা দেখা যায়। ৰুক্মিণী হৰণ ভাগৱতৰ কাহিনী অনুসৰি ৰচিত হলেও শংকৰদেৱে ইয়াত ভক্তিৰস, ধৰ্মমূলক বাণী আৰু নাট্যিক কৌশলেৰে এক অভিনৱ ৰূপ দিছিল। নাটখনৰ মূল ৰস হৈছে শৃংগাৰ আৰু বীৰ, কিন্তু একে সময়তে কৰুণ, হাস্য আৰু অদ্ভুত ৰসো সূক্ষ্মভাৱে সমাহিত হৈছে। ইয়াৰ ফলত নাটকখন ভক্তি, প্ৰেম আৰু বীৰত্বৰ এক অনন্য সংমিশ্ৰণ হিচাপে চিৰস্মৰণীয় হৈ আছে। ধন্যবাদ।